গুড মৰ্নিং এভৰিৱান। এই ভিডিঅ'টো মই কি কাৰণে বনাইছো শেষলৈ চালে গম পাব। মানে এটা বহুত দুখ লগা ঘটনা ঘটি গ'ল আমাৰ ল'ৰা ছোৱালীখিনিৰ বাবে এই ভিডিঅ'টো বনাইছো। মানে যেহেতু আপোনালোকৰ এই লাইনটোত বহুত বেছি সোমাই যায় বা বহুত কষ্ট কৰে। কাৰো জীৱনত এনেকুৱা বেয়া দিন আহিব নালাগে বা কাৰো জীৱনত এনেকুৱা ঘটনা ঘটিব নালাগে। মানে কেইজনীমান ছোৱালীয়ে যেনেকৈ আপোনালোকে ফিল্ডত দৌৰিব যায়, আমি ফিল্ডত দৌৰিব যাওঁ, আমি ৰাস্তাত দৌৰিব যাওঁ, আমি সকলোৱে মিলি ফেলে ক'ৰবাত নহয় ক'ৰবাত প্ৰেক্টিছ কৰিব যাওঁ। ঠিক তেনেদৰে তেওঁলোকেও গৈছিলে। যোৱাৰ পিছত তেওঁলোকৰ ঘটনাটো ঘটিল এটা বেয়াকৈ, মানে এক্সিডেণ্ট এটা হ'ল। তাতে তেওঁলোকৰ গোটেইখিনি আঘাতপ্ৰাপ্ত হৈছে। ইতিমধ্যে আপোনালোকে খবৰটো পাইছে, গড়েশ্বৰৰ এটা জেগাত হৈছে 5জনীকে ছোৱালী। এটা দুখ লগা ঘটনা। বাকী মই একো বিৱৰণ দিব অহা নাই যে আপোনালোকৰ কাৰ কি হ'ল কি হৈছে সেইটো দিব অহা নাই। কিন্তু মই এইখিনিতে এটা কথা কওঁ যে কিবা এটা ঘটনা ঘটাৰ আগলৈকে আমাৰ ল'ৰা ছোৱালীখিনিয়ে নাভাবে, কিন্তু ঘটনাটো ঘটাৰ পিছত বহুতে ভাবে যে এইটো হ'ব নালাগিছিলে, এইটো ভুল হ'ল, এইটো ভুল হৈ গ'ল। সেইটো ভুল নোহোৱাৰ বাবে মই আপোনালোকক আজি এটা কথা কৈ দিওঁ, যাৰ যি হ'ব লগা আছিল হয়, সেইটোতো হয়েই, কিন্তু কিছুমান বস্তু আমাৰ কাৰণে নোহোৱা কৰিব পৰা যায়। সেইটো আমি নিজে কৰিব লাগিব। মানে আমি আগতে যেতিয়া ময়ে বিশেষকৈ গধূলি হওক ৰাতিপুৱা হওক একদম হাইৱেত দৌৰিব গৈছিলোঁ, য'ত নেকি এনি টাইম ট্ৰাক চলি থাকে, বাছ চলি থাকে, সেনেকুৱা ৰাস্তাত দৌৰিব গৈছিলোঁ। ইমান কাষেৰে বাছখন গুচি যায়, কিবা এটা যদি ঘটনা ঘটি যায় তেতিয়াহ'লে আৰু তাৰ পৰা আৰু নিস্তাৰ নাই। সেই ভুলটো মই কৰা বাদ দিলোঁ, কাৰণ ভাবিলোঁ যে এইটো এটা ঘটনা হ'বই কেতিয়াবা। কাৰণ মোৰ ভুল নহ'লেও কোনোবাই ভুল কৰিব, কাৰোবাৰ ভুল নহ'লেও মোৰ ভুল হ'ব। যিখিনি ল'ৰা ছোৱালী বিশেষকৈ অসম পুলিচৰ বাবে দৌৰি আছে, তেওঁলোকৰ মাথাত এটাই বস্তু সোমাই আছে যে আমি দৌৰিব লাগে, কষ্ট কৰিব লাগে, চাকৰি পাব লাগে আৰু ঘৰখন ভালে ৰাখিব লাগে। কাৰণ বহুত দুখীয়া ল'ৰা ছোৱালীয়ে কষ্ট কৰি আছে বা চাকৰিৰ বাবে চেষ্টা কৰি আছে। সেইকাৰণে কৈছোঁ, যিখিনি ল'ৰা ছোৱালীয়ে দৌৰি আছে, কষ্ট কৰি আছে, তেওঁলোকে জানো মানে গাড়ী চলি থকা ৰাস্তাত দৌৰিব নাযায়। মানে হাইৱেত বিশেষকৈ ৰাস্তাত বা ৰাস্তাৰ য'ত গাড়ী বেছি চলে বা মানুহ অহা যোৱা কৰে, সেনেকুৱা ৰাস্তাত দৌৰিব নাযায়। অলপ কষ্ট কৰি হ'লেও দূৰলৈকে আপোনালোকে গৈ জানো আপুনি ফিল্ডত প্ৰেক্টিছ কৰে। ফিল্ডত প্ৰেক্টিছ কৰাৰ লগে লগে আপোনালোকৰ অলপ হ'লেও মানে সেইটোৰ পৰা বাচি থাকিব পাৰিব। কাৰণ ফিল্ড এখনৰ ভিতৰত গাড়ী মটৰ 99% নচলে, 1% চলিব পাৰে, কিন্তু ৰাস্তাত 99% গাড়ী চলি থাকে। সেইকাৰণে আপোনালোকক এইটোৰ পৰা বচাৰ বাবে মই যিখিনি ল'ৰা ছোৱালী ৰাস্তাত প্ৰেক্টিছ কৰি আছে তেওঁলোকে জানো নকৰে, একো জানো ঘটনা নঘটে। কাৰণ আপোনাৰ হাত এখন ভাঙা মানে আপুনি মেডিকেলি আনফিট, ভৰি এখন ভঙা মানে জীৱনটোৰ কাৰণে আপোনালোকৰ সেই আগৰ ষ্টেমিনা নাথাকে, মানে আগৰ সেই যিটো শক্তি সেইটো শক্তি নাথাকে। সেইকাৰণে মই বাৰে বাৰে কৈছোঁ, এই ভিডিঅ'টো এইকাৰণেই বনাইছোঁ যে আৰু জানো এনেকুৱা ঘটনা নহয় আমাৰ ল'ৰা ছোৱালীৰ মাজত বা আমাৰ ল'ৰা ছোৱালীৰ লগত। যে নহওক, ভিডিঅ'টো এইকাৰণে বনাইছোঁ আপোনালোকে জানো সকলোৱে বুজি পায় যে প্ৰেক্টিছ কৰাৰ আগতে এবাৰ ভাবে যে অলপ দূৰলৈকে যাম, কিন্তু ভালকৈ যাম, ভালকৈ প্ৰেক্টিছ কৰিম। ৰাস্তাত প্ৰেক্টিছ কৰি দুৰ্ঘটনা মাতি অনাৰ নিচিনা হ'ব, সেইটো জানো নহয়। কাৰণ কিবা এটা হোৱাৰ লগে লগে ৰাস্তাত দৌৰাৰ লগে লগে বহুত প্ৰব্লেমো আহে, ভৰিৰ প্ৰব্লেম আহে, চিন পেইন আহে। সেইকাৰণে সেইটোৰ পৰা মুক্তি পোৱাৰ বাবে আপোনালোকে জানো এইটো ভুল নকৰে। সেইকাৰণে ভিডিঅ'টো বনাইছোঁ। আজিলৈ মানে পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি। জয় আই অসম।